নিৰুদ্দেশ হৈ আছে ডিব্ৰুগড়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী 23 জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছে গ্ৰেহেম বজাৰ নিবাসী চন্দ্ৰপ্ৰভা ডেকা 23 জুলাইৰ দুপৰীয়াৰ পৰা সন্ধানহীন মহিলাগৰাকী আৰক্ষীক অৱগত কৰিছে যদিও কোনো তথ্য লাভ কৰা নাই পৰিয়ালৰ লোকে কোনো ব্যক্তিয়ে সন্ধান পালে 9954481620 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে 23 তাৰিখে দুপৰীয়া 1:55-6 এনেকৈ আমি ফুটেজত দেখিছোঁ CC কেমেৰাৰ পৰা যে ঘৰৰ পৰা এনেকৈ ওলাই গৈছে আৰু তাৰপিছততো আৰু এনেকৈ টাৰ্ণিংটো লৈ পেলাই সেইখিনিলৈকে CC কেমেৰাত কাভাৰ হ'ল তাৰপিছততো আৰু তেতিয়াৰ পৰা আমি ঘৰলৈ অহা নাই আজি আপোনাৰ 23ৰ পৰা 7 দিন হৈছে মিচিং কমপ্লেইন মই পুলিচৰ হাতত দিছোঁ যোৱা শনিবাৰে মই মিচিং কমপ্লেইন দিলোঁ হেৰিটো কথা লৈ পেলাই আৰু তেনেকৈ কৈ পেলাই আমিও যেনেকৈ বিচাৰি ফুৰিলোঁ চবতে কি জানো আহিব বুলি কৈ পেলাই মই কিছুমান চেডিকেলত পালোঁ তেতিয়া কিন্তু এতিয়ালৈকেতো সন্ধান পোৱা নাই একো তেনেকৈ এতিয়ালৈকে এনেই শাৰীৰিকভাৱে ঠিকে আছে কেতিয়াবা অলপ বয়স হৈছে অলপ কিন্তু অলপ কেতিয়াবা কথা কিছুমান পাহৰে কিন্তু এনেই খোজ কাঢ়া খুব চব ঠিক আছিলে ক'বলৈ তেনেকৈ গ'লে ইমান দূৰলৈ কেতিয়াও নাযায় যদি যায় ডিব্ৰুগড়ৰ ভিতৰতে যদি কিবা পাহৰিছে সেইটো নাজানো যদি কিবা ঘটনা হৈছে কিন্তু দূৰলৈ বাছত উঠি বা হেৰিত যোৱা তেনেকৈতো মই নাভাবোঁ